Hello students, আজি লৈছো SS first year half yearly examৰ ইংলিছৰ question paper যিসকলৰ এতিয়ালৈ half yearly exam হোৱা নাই বা হ'বলৈ গৈ আছে তেওঁলোকক কিন্তু এই question paper খনে বহুখিনি সহায় কৰিব আৰু এই question paper খন বজালি ডিস্ট্ৰিক্টৰ হয় ৰিসেন্টলি বজালি ডিস্ট্ৰিক্টৰ SS first year ইংলিছৰ exam হৈ গৈছে তো এইখন question paper কমপ্লিট তোমালোকে চোৱা গোটে question paperটো আলোচনা কৰিম প্ৰথমতে তোমালোকে চাব পৰা ৰিডিং স্কিল আছে সেকশন 8 আছে ৰিডিং স্কিল ইয়াৰ পৰা 6 মাৰ্ক যেহেতু গোটে কোৱেশ্চন পেপাৰখন 50 মাৰ্কছৰ হয় তো ৰিডিং স্কেলত তোমালোকে গম পা পেছেজ এটা দিছে কেয়াৰফুলি তোমালোকক পঢ়িব দিছে তাৰ পিছত তোমালোকৰ কোৱেশ্চন কেইটামান দিয়া থাকিব সেই কোৱেশ্চনবোৰ তোমালোকে আনসাৰ লিখিব লাগিব তাৰ আগতে যদি এতিয়ালৈ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱাৰ লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখা আমাৰ এই চেনেলটোত তোমালোকে প্ৰতিটো ডিস্ট্ৰিক্টৰে হৈ যোৱা হাফ ইয়াৰলি এক্সাম নাইবা প্ৰি ফাইনেল এক্সামৰ কোৱেশ্চন পেপাৰসমূহ পাই থাকিবা তো কি কোৱেশ্চন দিছিল এবাৰ চাই লো হোৱাট ইজ ইনক্লুড দা এনভাইৰনমেন্ট এক নম্বৰৰ B number question to asil what resource does the environment provide us with etu ek number hoy C number question to asil what human activities are harming the environment ki human activity ase jibur harm kori ase environment to mane nosto kori ase question D to asil what are the result of pollution and destruction of the environment to ki result pai aso ame pollution hoar pora aru e destruction hoar pora environment to ki bahut ami ki pai aso bear result bur pai aso hone বহুত এফেক্ট কৰি আছে question number E2 আছিল how can we save the environment তো এটা ইম্পৰ্টেন্ট হয় তোমালোকৰ যেহেতু এই পেছেজটো দিয়া তো তোমালোকৰ হয়তো এনেকুৱা পেছেজ আহিব পাৰে আৰু অলৰেডি তোমালোকে পেছেজ কেনেকৈ লিখে তোমালোকে আগৰ ক্লাছৰ পৰাই পাই আহিছা নেক্সট আমি আগবাঢ়ো সেকশন বি আছে সেকশন বি টো ইম্পৰ্টেন্ট হয় কাৰণ এটো হয় কি ৰাইটিং স্কিল ইয়াৰ পৰা তোমালোকৰ 12 মাৰ্ক আহিছে মানে এই কোৱেশ্চন পেপাৰখনত 12 মাৰ্ক আহিছে তো ফাৰ্স্ট 2 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে your school or college has recently organized a cultural function on the occasion of its annual day celebration prepare a report to be published in the Assam Tribune তো Assam Tribune publish কৰাকে এটা report লিখিব দিছে কিহৰ ওপৰত your school or college recently organized এটা cultural function organize কৰিছিল occasion of annual day celebration তো তাৰ ওপৰত এটা report লিখি Assam Tribune কি কৰিব দিছে publish কৰিব দিছে ওকে তো 6 মাৰ্ক আছে or aru eta dia ase so a distinguished person visit your school college recently prepare a report on the visit in about 80 words so 80 word or bhitor likhibo dise publish in the Assam Tribune to same hoy so next question to so 3 number question write an article ta article likhibo lagibo for your college or school magazine on the importance of traffic rule to importance of traffic rule or uporot তোমালোকৰ কলেজ বা স্কুলৰ মেগাজিনত পাবলিশ হোৱাকে এটা আৰ্টিকেল লিখিব দিছে অৰ দি আছে সোৱা অৰটো সেম আমাক আৰ্টিকেলে লিখিব দিছে কিন্তু ইয়াতে টপিকটো বেলেগ কৰি দিছে সো ৰাইট এন আৰ্টিকেল ফৰ ইয়োৰ কলেজ স্কুল অৰ কলেজ মেগাজিন অন দা ৰোল অফ ইউথ কম্বেটিং কৰাপশন ইন দা সোসাইটি ওকে তাইছো সেকশন সি আছে গ্ৰামাৰ সেকশন তো গ্ৰামাৰ গিটা তোমালোকে ভাল ধৰণে চাই যাবা প্ৰথমত আছে আমাৰ সোৱা সুইটেবল ডিটাৰমিনাৰ্স দিব আছে হাফ মাৰ্ক আছে দুটা কৰিব লাগে 1 নম্বৰ থাকে তো জাস্ট 1 নম্বৰে আছে তো ফাইনেলত তোমালোকৰ 2 নম্বৰ থাকিব তো সো কালাম ৰিসিভ ডেস এনকাৰেজমেন্ট ফ্ৰম হিজ টিচাৰ মেনি মাচ মোৰ তো কি হ'ব তোমালোকে কাৰেক্ট অপচনটো কমেন্ট কৰি জনাবা নেক্সট কোৱেশ্চন বি টো আছে ডু ইউ হেভ ডেস কমপ্লেইন এগেইনষ্ট দা অথৰিটি সাম এনি মেনি কোৱেশ্চন 5 টো আছে ৰিৰাইট দা ফলোইং সেন্টেন্স উইথ দা কাৰেক্ট ফৰ্ম অফ দা ভাৰ্ব গিভেন ইন দা ব্ৰেকেটস তো সো ইংলিশ স্পীক অল ওভাৰ দা ওয়ার্ল্ড কোৱেশ্চন বি টো আছে দা ওয়াটার ইন দা পন্ড ফ্রিজ লাস্ট নাইট Question 6 to ase correct the following Papuri is reading since morning the boy left the hostel with bag and baggage next question 7 to ase rearrange the word in the following to form meaningful sentence to rewrite koribo dise mane milabo dise jate meaningful eta sentence hoy to question 8 to ase a wall of Zubin Garg is hanging on the portrait question b to ase on the road woman the I saw তো গুটেখিনি মিলাব লাগে ওকে তাৰ পিছত নেক্সট সেকশন ডি আছে সেকশন ডি তোমালোকৰ কোৱেশ্চন আনসাৰ বোৰ হয় তো তোমালোকক সকলোৱে গম পোৱা যে অলৰেডি যিকল আগত এক্সাম আগৰ তোমালোকে মেট্ৰিকৰ এক্সামও দি আহিছিলা তাতে তোমালোকে পাইছিলা তোমালোকৰ পয়েটৰ পৰা যিকোনো এটা পাৰ্ট উঠাই দিব আৰু তাৰ পৰা তোমালোকক কোৱেশ্চন দিয়া হ'ব আৰু সেই কোৱেশ্চন বোৰ তোমালোকৰ কি হ'ব আনসাৰ বোৰ লিখিব লাগিব তো কি কোৱেশ্চন আছিল এই পয়েটৰ পাৰ্টৰ পৰা কোৱেশ্চন 1 আছিল where do these lines occur why does the speaker say that he does not know this child tar bisot question 3 to asil for how long have the father and the son lived together tar bisot option question 4 to asil
What does the speaker try to build? তো father to son হেতু পাৰ্টৰ পৰা দিয়া হৈছে তো কোৱেশ্চন কিটা তোমালোক অলৰেডি হয়তো তোমালোকৰ বুকতো পাইছা তো ইজি হৈছে চাগে তোমালোকৰ অলপ আইডিয়া পাই গৈছা এক্সামটো তোমালোকৰ কেনেকুৱা হ'বলৈ গৈ আছে তাৰ পিছত কোৱেশ্চন 9 টো চোৱা answer any two বুলি কথা নহয় তোমালোক গুটেকিটা চাই যাবা 3 মাৰ্কছৰ হয় what does the phrase strange to tell man in the poem the voice of the rain question b to আছে the poet's mother laughed at the snapshot what did this laugh indicate question c to আছে how is the cyclic movement of rain brought out in the poem the voice of the rain question d to আছে how is the father helpless brought out in the poem poem father to son তো এইগিটা কোৱেশ্চন তোমালোকে ধুনিয়াকে স্ক্ৰিনশ্বট লৈ ল'ব পাৰা আৰু তোমালোকৰ যিসকল এক্সাম আছে মানডেৰ পৰা বহুতৰ এক্সাম আছে তো তেওঁলোকৰ কাৰণে বহুখিনি সহায় হ'ব নেক্সট কোৱেশ্চন নম্বৰ 10 টো চোৱা এনসাৰ দা এনি ফ'ৰ দিছে গুটেকিটা চাবা বাৰু 2 মাৰ্কছৰ কোৱেশ্চন হয় এইগিটা তো কোৱেশ্চন এটো আছে what is the green movement and what are its aim তো green movement কি আছিল আৰু তাৰ aim গিটা কি আছিল অলৰেডি তোমালোকে চেপ্টাৰটোত পাইছে কোৱেশ্চন বি টো চোৱা what does the notice the world's most dangerous animal okay eto ami chapter tu tumaloke paisa bahut interesting asil world's most dangerous animal at a cage in the zoo at Lusaka kot asil etu Lusaka Zambia signify to ki signify korise hekini tumaloke likhiba lage hoy na karon tate eta ki asil glass asil hoy na nai okay next question c to ase how did the sparrow react to the death of the author's grandmother question d to ase what is the difference between village school education and urban school education as brought out in the lessons the portrait of a lady so ei question to kintu bahut important karon tumalokor final ot bohubar repeat hoi thake question to kintu okay next e number question to ase explain the concept of shanshui okay shanshui concept to tumaloke likhibo lage question f to ase what do you understand by the term outside art and art brought or raw art তো এই কোৱেশ্চনটো তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট তো তোমালোকে চাই যাবা কিন্তু তোমালোক ওকে নেক্সট আমাৰ 11 নম্বৰ আহিল 11 নম্বৰ আমাৰ কোৱা হৈছে আনসাৰ এনি ওয়ান অফ দা ফলোইং কোৱেশ্চনস ইন 80 to 100 ওয়ার্ড 80 পৰা 100 ওয়ার্ডৰ ভিতৰত লিখিব দিছে তো সক ফাৰ্স্ট কোৱেশ্চনটো কি আছিল কন্ট্ৰাষ্ট দা চাইনিজ ভিউ অফ আৰ্ট উইথ দা ইউৰোপিয়ানস ভিউ উইথ এক্সাম্পলস কোৱেশ্চন বি টু আছে দা আৰ্টস ভাইটাল সাইন্স ৰিভিল এ পেশেন্ট ইন ডিক্লাইনিং হেলথ illustrated question c to asil the author's grandmother was a religious woman discuss with example okay to ekhin loi asil gute english or question paper khon to aha koru tumalokor gute question paper tu bohukhini sahay hobo ji khokolor etia loi half yearly exam howa nai to ji khokolor monday ase noy sombare ase teolokok kintu ei question paper khone bohukhini sahay koribo jodio tumalokor passage writing naiba grammar bur beleg hobo pare kintu questions bur tumalokor bohukhini eta idea pai jaba aru ei question paper to complete jodi download koribo bisara তেনেহলে ডেসক্ৰিপচনত আমাৰ WhatsApp চেনেলৰ লিংক আছে WhatsApp চেনেলটো জয়েন হোৱা WhatsApp চেনেলত তোমালোকে গুটে কোৱেশ্চন পেপাৰটো তোমালোকে ডাউনলোড কৰিব পাৰিবা ওকে তাজিলৈ ইমানখিনি আছিল পুনৰ লগ পাম নতুন এটা ভিডিঅ লৈ তেতিয়ালৈ বাই বাই